যে আসলতে ড্ৰেছটো যদিও পিন্ধিছোঁ মই ভালকৈ চাবই পৰা নাই পিন্ধিছোঁ আৰু দৌৰিছোঁ এয়া চাওক ইয়াৰ পৰাই চাইছোঁ আমি এতিয়া ক'ত আহিছোঁ এতিয়া আমি শ্বিলঙৰ চাৰ্জত আহি গ'লোঁ চাৰ্জ আহি গ'লোঁ ন চাৰ্জটো বহুত ধুনীয়া বহুত ডাঙৰ হয় চাওক মই দেখাই দিছোঁ আপোনালোকক চাওক ইমান ধুনীয়া মোৰ কিন্তু দেখাত কেনেকুৱা লাগিছে জানা ৰাজ নহয় জাষ্ট কথাটো কৈছোঁ কালাৰ টালাৰ লৈ পেলাই ইমান হেৰি ইমান ডাঙৰ চাওক আৰু ইয়াৰ পৰা ভিউটো চাব बेबी ये बेबी किसका आपका ये बेबी किसका है ये बेबी कुकू कुकू দেখিছা মোৰ তাতে এই কৰিছিল কিন্তু তাত তাতে গৈছে कौन है भैया है भैया है लाहेके दिसु নোৱাৰে তো मारू हो रे सनिया वनिया आले जानो के आले এতিয়া সময় 6টা হৈছে আৰু আমি এতিয়া বৰ্তমান পুলিচ বজাৰত আছো শ্বিলঙত আহিছোঁই যেতিয়া কিবা এটা চিনটো লৈ গ'লে ভাল লাগে তো সেয়ে আমি ইমান ডাঙৰ শ্বপিং কৰিব নোৱাৰোঁ কিন্তু সৰুকৈ এটাটো শ্বপিং কৰিব পাৰিম কিবা এটা চিন লৈ যাব পাৰিম সেয়ে পুলিচ বজাৰত সোমাইছোঁ আৰু সেয়ে আহিছোঁ পুলিচ বজাৰলৈকে
আমি পুলিচ বজাৰত সোমাইছোঁ সৰুকৈ এটা শ্বপিং কৰিবৰ কাৰণে। শ্বিলঙত আহিছোঁ যেতিয়া সৰু এটা কিবা এটা কিনি লৈ যাওঁ চিন হিচাপে, আৰু সেয়ে মই এইটো কিনিলোঁ, যিটো মই হোৱাইট কালাৰৰ পিন্ধি আছোঁ এইটো মই কিনিলোঁ। আৰু লগতে কিনিলোঁ মৰমৰ কাৰণে এটা লং পেণ্ট, আৰু এটা মোৰ কাৰণে এটা বস্তু মই চাব গৈছিলোঁ, ভাবিছিলোঁ শ্বিলঙত মই সেই বস্তুটো পাম, কিন্তু যাৰ দোকানত গৈছিলোঁ লেডিজ এজনীয়ে আছিলে, তেওঁ বহুত বিচাৰিলে, তেওঁ দিছে কিন্তু মোৰ মন পচন্দৰ পোৱা নাই, সেয়ে অলপ টাইম লাগিল দোকানখনত। তেওঁ বহুতখিনি ওলাই দিছিলে কিন্তু মোৰ পচন্দই নহ'ল, তো সেয়ে গুচি আহিলোঁ। এতিয়া পণ্ডিতজীয়ে আমাক টাইম দিছিলে 1 ঘণ্টাৰ, যে আপোনালোকে 1 ঘণ্টা সময় লওক শ্বপিঙৰ কাৰণে, আৰু 1 ঘণ্টা পিছত মই যি ঠাইৰ পৰা এৰিছোঁ আপোনালোকক সেই ঠাইতে আহিম। আৰু মৰমক লৈ গৈছে পণ্ডিতজীয়ে। আমাৰ 1 ঘণ্টা হৈ গৈছে, সেয়ে আমি আহিলোঁ। আমি এতিয়া শ্বিলঙৰ পৰা যাবৰ কাৰণে গাড়ীত বহি ল'লোঁ। প্ৰায় আধা ঘণ্টা হৈ গ'ল, আৰু বহুত মানে বেয়া লাগিছে, কাৰণ কিয় আমি ভবা নাছিলোঁ আমি যে ইমান দেৰি হ'ব আমাৰ, মানে ইমান লেট হ'ব আমাৰ গুৱাহাটী গৈ পাওঁতে। আমি ভাবিছিলোঁ কি 8টা চাৰে 8টাৰ ভিতৰত আমি গৈ পাম আৰু তাৰ পৰা ধুনীয়াকৈ আমি বিয়াত যাম, কিন্তু বহুত লেট হৈ গ'ল। বেয়া লাগি আছে, কাৰণ বিয়াখন আছে, বিয়া নাথাকিলে কোনো কথা নাছিলে। তো সেয়ে আপোনালোকক মই এতিয়া মানে শ্বিলঙৰ পৰা বাই বাই দিলোঁ, আৰু মই আপোনালোকক এতিয়া বাই বাই দিছোঁ, কিন্তু গুৱাহাটীত গৈ পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ বিয়াৰ সময়ত। বিয়াত গ'লে মই আপোনালোকক আকৌ লগ পাম। তো এতিয়াৰ কাৰণে বাই বাই। বিয়াত যদিও আহিছোঁ, মনত এটা ভয় লৈ পেলাই সোমাইছোঁ, কাৰণ ৰাতিপুৱাৰ পৰা এই বিয়াখনত থাকিব লাগিছিলে, মই আপোনালোকক আগতেই কৈছোঁ। আৰু আগত গৈছে ৰাজ আৰু মৰম, আৰু তাইক দেখি মোৰ বহুত ভাল লাগিছে, ইমান ধুনীয়া লাগিছে। মোৰ ছোৱালী হয়, কাৰণ মই তাইৰ জেঠীমাক হওঁ, আৰু তাই মোক বহুত ভাল পায়, ময়ো তাইক বহুত ভাল পাওঁ। আৰু এয়া ওচৰত যিজনী আছে তেওঁ মামাহঁতৰ আইতাক হয়। আৰু এয়া স্কুলৰ ছাৰ বাইদেউ আহিছে, সেৱা জনাইছে ছাৰ বাইদেউ। আৰু এইফালে মই গৈ আছোঁ ভয়ে ভয়ে মাকৰ ওচৰলৈকে, কইনাৰ মাকৰ ওচৰলৈকে, কাৰণ মোক দেখিলে বা কেনেকুৱা মানে এই কৰে নাজানো। মোৰ নিজৰ ভুল বুলি মই মানিছোঁ, কাৰণ বিয়াৰ দিনাখন শ্বিলঙত যোৱা প্লেনিংটো কৰিব নালাগিছিলে। আৰু এয়া চাওক কইনাৰ মাকৰ মুখৰ ৰিয়েকশ্যন, কি কৰিব উপায় নাই। যেনে তেনে অকণমান সময় আৰু থাকিলোঁ বিয়াত। কইনা ঘৰৰ মানে মামাহঁতৰ ফালৰ মানুহ বেছিকৈ আছিলে, তো সিহঁতৰ লগত কথা বতৰা পাতিলোঁ, পাতি মেলি আমি ভাত পানী খাই পেলাই সোনকালে ঘৰলৈকে গুচি আহিলোঁ। আৰু সেই বিয়াখন খালোঁ যেনে তেনে। এতিয়া সময় পূৰা 12টা বাজিছে, আৰু আমি আহিলোঁ বিয়া খাই। বেছি টাইম নকৰিলোঁ, বহুত মানে ভাগৰ লাগিছে, কাৰণ ৰাতিপুৱাই ওলাই গৈছিলোঁ শ্বিলং, আৰু এতিয়া ঘৰত মানে আহিয়ে আকৌ এইটো ড্ৰেছ পিন্ধি গৈছিলোঁ, কাৰণ কিয় এইটো নতুন ড্ৰেছ হয়, আজি যাত্ৰা কৰিলোঁ। মানে কি হয়, যদি মই মেখেলা চাদৰ বা শাৰী পিন্ধোঁ তেতিয়াহ'লে বহুত দেৰি হ'লে হয়। ইহঁতে ৰখিয়ে আছিলে, তো ইহঁতৰ গাড়ীতে আমি গুচি গৈছোঁ। তো সেইটো কাৰণে, আৰু কইনাৰ মাকৰটো মানে মুখখন এনেকুৱা ধৰিছে মোক দেখা পাই পেলাই। তো মই আগতেই ভাবি লৈছোঁ যে নহয়, মই কিবা এটা কৈতো সান্তনা দিব লাগিব, আজিতো ৰাতিপুৱাৰ পৰা থাকিব লাগিছিলে সেইখন বিয়াত আচলতে। তাৰপিছত মই কৈছোঁ মই হেৰি কৰিম দেই, অহাকালি মই আহিম, তাইক কেতিয়া বিদায় দিবিনো, এনেকৈ কৈ পেলাই মানে তেতিয়া অলপ মুডটো তাইৰ ঠাণ্ডা হৈছে, আৰু কৈছে অঁ হ'ব হ'ব কালি আহিবি বুলি কৈ আছে। তো সেই ড্ৰেছটো বা কেনেকুৱা লাগিছে, নিজে আচলতে ড্ৰেছটো যদিও পিন্ধিছোঁ মই ভালকৈ চাবই পৰা নাই, পিন্ধিছোঁ আৰু দৌৰিছোঁ এনে।